নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এটা কথা কেতিয়াবা মন কৰিছানে বাৰু যেতিয়া কোনো এটা বস্তু নতুনকৈ আমাৰ মাজলৈ আহে অৰ্থাৎ যেতিয়া কোনো এটা বস্তু উদ্ভাৱন হয় তেতিয়া আগতে আমাৰ মাজত যিটো বস্তু প্ৰচলিত আছিল সেই প্ৰচলিত বস্তুটো আমাৰ মাজৰ পৰা লাহে লাহে নাইকিয়া হৈ যায় বা সেই বস্তুটোৰ লাহে লাহে বিনাশ হৈ যায় গতিকে আমি এই বুলিও ক'ব পাৰো যে কোনো এটা বস্তু সৃষ্টি হ'বলৈ আগতে যিসমূহ পুৰণা বস্তু প্ৰচলিত আছিল সেইসমূহক বিনাশ কৰিব লাগিব নতুন সৃষ্টি পুৰণিসমূহক বিনাশ কৰে আৰু এইটোৱে হৈছে নিয়ম অৱশ্যে এইটো যে কেৱল কোনো বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য তেনেকুৱা নহয় কিবা বস্তু হ'ব পাৰে কিবা আইডিয়াজো হ'ব পাৰে বা আমাৰ চিন্তাধাৰাও হ'ব পাৰে যিকোনো হ'ব পাৰে পৰম্পৰাও হ'ব পাৰে ৰীতি-নীতিও হ'ব পাৰে এই ক্ষেত্ৰত যদি মই কেইটামান উদাহৰণ তোমালোকক কওঁ যেনে আগতে টাইপৰাইটাৰ আছিল আৰু এতিয়া তাৰ ঠাইত কম্পিউটাৰ আছে আগতে আমি বুটাম থকা মোবাইল ইউজ কৰিছিলো আৰু এতিয়া আমি স্ক্ৰিন টাচ মোবাইল ইউজ কৰো আগতে আমি বেংকৰ পৰা কেছ উলিয়াবৰ কাৰণে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল কিন্তু তাৰ ঠাইত এটিএম আহিল এটিএমৰ পিছত আকৌ ইউপিআই মডেল আহিল গতিকে নতুন সৃষ্টিয়ে কি কৰিলে নতুন সৃষ্টিয়ে পুৰণাসমূহক বিনাশ কৰি দিলে আৰু এইটোৱে হৈছে ক্ৰিয়েটিভ ডিষ্ট্ৰাকচন গতিকে যেতিয়া কোনো এটা পুৰণা ব্যৱস্থা পুৰণা টেকনলজি আইডিয়া বা চিন্তাধাৰা বা পুৰণা কাম কৰাৰ পদ্ধতি এইবিলাকৰ ঠাইত নতুন কোনো স্মাৰ্ট আৰু উপযোগী ব্যৱস্থাই গ্ৰহণ কৰে সেইটোৱে হৈছে ক্ৰিয়েটিভ ডিষ্ট্ৰাকচনৰ সিদ্ধান্ত সিম্পল অৰ্থত যদি কওঁ ক্ৰিয়েটিভ ডিষ্ট্ৰাকচন মানে পুৰণি বস্তু বা আইডিয়াৰ বিনাশ আৰু তাৰ ঠাইত নতুন উপযোগী বস্তু বা আইডিয়াৰ সৃষ্টি বাৰু এতিয়া এবাৰ ভাবি চোৱাচোন আমি যদি সেই পুৰণি ব্যৱস্থাসমূহক এৰি নিদিলোহেঁতেন সেইবিলাককে ধৰি ৰাখিলোহেঁতেন তেতিয়া কি হ'লহেঁতেন বাৰু তেতিয়া নিশ্চয় ক্ৰিয়েটিভিটি বা ইনোভেশ্যন এইবিলাক স্থিৰ হৈ পৰিলেহেঁতেন মানৱ জাতিৰো ইমান প্ৰগ্ৰেছ নহ'লহেঁতেন চাইণ্টিফিক ডেভেলপমেণ্টছবিলাকো নহ'লহেঁতেন ঠিক একেদৰেই আমাৰ লাইফতো যাতে জড়তা আহি নপৰে স্থিতিশীলতা আহি নপৰে আৰু যাতে এক সুস্থ আৰু সবল বিকাশ আমাৰ মাজত হয় তাৰ বাবে এই ক্ৰিয়েটিভ ডিষ্ট্ৰাকচনৰ অত্যন্ত প্ৰয়োজন কিন্তু আমি কেনেকৈ গম পাম যে আমাৰ লাইফত ক্ৰিয়েটিভ ডিষ্ট্ৰাকচন হ'ব লাগে বা কি কি দিশত এই ক্ৰিয়েটিভ ডিষ্ট্ৰাকচন হ'ব লাগে গতিকে এই ক্ষেত্ৰত আমি আমাৰ দুৰ্বলতাসমূহ চিনাক্ত কৰাটো অত্যন্ত প্ৰয়োজন আমি দুৰ্বলতাবিলাক আমাৰ যিবিলাক উইকনেছবিলাক আছে সেইবিলাক চিনাক্ত কৰিব লাগিব আৰু আমাৰ অজ্ঞানতাক দূৰ কৰিবলৈ আমি তৎপৰ হ'ব লাগিব আমি যিবিলাক মিথ্যা ধাৰণা আমাৰ মাজত ঠাই দিছো সেই মিথ্যা ধাৰণা বা চিন্তাধাৰা বা বিশ্বাসক আমাৰ মাজৰ পৰা কি কৰিব লাগিব আঁতৰ কৰিবলৈ প্ৰয়াস কৰিব লাগিব সেইসমূহক আমি বিনাশ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু তাৰ ঠাইত আমি জন্ম দিব লাগিব নতুন জ্ঞানৰ জন্ম দিব লাগিব কাৰণ জ্ঞানৰ যোগেদিহে জ্ঞানৰ জন্ম হ'লেহে আমাৰ মাজত থকা অজ্ঞানতাই হওক আমাৰ মাজত থকা অজ্ঞতাই হওক এই মিথ্যা বিশ্বাসেই কিয় নহওক লাগিলে এইসমূহ দূৰ হ'ব যিবিলাক অভ্যাস যিবিলাক কৰ্ম বা যিবিলাক উপাদানে আমি জনা বা নজনা দুই ধৰণে আমাৰ মাজত ক্ৰিয়া কৰি আছে বা আমাৰ বিকাশত আমাৰ প্ৰগতিত বাধা জন্মাই আছে সেই উপাদানবিলাকক আমি বিনাশ কৰিবলৈ শিকিব লাগিব আৰু তাৰ ঠাইত জন্ম দিব লাগিব নতুন জ্ঞানৰ গতিকে আমি এইটো মনত ৰখা উচিত যে আমাৰ লাইফত চেঞ্জসমূহ কোনো চৰকাৰে নানে চেঞ্জ তেতিয়াহে হ'ব যেতিয়া আমাৰ নিজৰ মাজত চেঞ্জ আনিবলৈ আমি সক্ষম হ'ম গতিকে ময়ো আশা কৰিছো তোমালোকেও যাতে এই নতুন বছৰত নিজৰ পুৰণি চিনাকিটোক ক্ৰিয়েটিভ ডিষ্ট্ৰাকচনৰ জৰিয়তে বিনাশ কৰিবলৈ সক্ষম হ'বা আৰু এটা নতুন পৰিচয় তোমালোকে যাতে জিলিকি উঠা তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰিছো থেংক ইউ